ধনু, দুইধাৰী তৰোৱাল, ঢালৰ দৰে পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰে সজ্জিত হৈ গাৰো যোদ্ধাসকলে তেওঁলোকৰ ভূমি ৰক্ষা কৰিবলৈ সাজু হৈ ৰ'ল। ব্ৰিটিছ সৈন্য বাহিনীয়ে এই আগন্তুক আক্ৰমণৰ কথা গম পোৱা নাছিল আৰু তেওঁলোক গভীৰ নিদ্ৰাত আছিল। গাৰো যোদ্ধাসকলে নীৰৱে আগবাঢ়িল। আচলতে স্বাধীন চিতীয়া মনৰ গাৰো লোকসকলক ব্ৰিটিছ চৰকাৰে নিজৰ অধীনত আনিছিল যদিও তেওঁলোকৰ মনৰ পৰা স্বাধীনতাৰ আশা আঁতৰাব পৰা নাছিল। ইতিহাস কেৱল যুদ্ধ আৰু সংঘৰ্ষ নহয়, ইয়াৰ মাজত এটা জনগোষ্ঠীৰ জীৱন, সংস্কৃতি আৰু স্বপ্নও সোমাই থাকে। নমস্কাৰ। উত্তৰ পূৰ্বাঞ্চলৰ সেউজীয়া পাহাৰৰ মাজত লুকাই থকা এটা সমৃদ্ধিশালী জনগোষ্ঠী হ'ল গাৰো জনগোষ্ঠী। জীৱন্ত সংস্কৃতি, গভীৰ পৰম্পৰা আৰু অটল মনোবলৰ বাবে পৰিচিত গাৰোসকলৰ ইতিহাস শতিকাজুৰি বিস্তৃত। কিন্তু তেওঁলোক এই পাহাৰবোৰত কেনেকৈ বসতি স্থাপন কৰিলে? তেওঁলোকনো ক'ৰ পৰা আহিলে ইয়ালৈ? আহক আজি আমি সময়ৰ সৈতে যাত্ৰা কৰি গাৰো জনগোষ্ঠীৰ ইতিহাসৰ সন্ধান কৰোঁ। গাৰোসকল প্ৰাচীন কালৰেই পৰা উত্তৰ পূৰ্বাঞ্চলত বাস কৰি অহা এটা জনগোষ্ঠী। মেঘালয়ৰ গাৰো পাহাৰৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যতে সিঁচৰিত হৈ আছে গাৰো লোকসকল। পশ্চিমবংগৰো কোনো ঠাইৰ লগতে বাংলাদেশতো বহু ঠাইত এই জনগোষ্ঠীৰ লোক দেখা পোৱা যায়। গাৰো জনগোষ্ঠী মূলতঃ তিব্বতীয় বাৰ্মী ভাষিক গোষ্ঠীৰ অন্তৰ্গত। গাৰোসকলক অচিক বুলিও জনা যায়, যাৰ অৰ্থ পাহাৰৰ মানুহ। গাৰো জনগোষ্ঠীৰ ইতিহাস ৰহস্যৰে ভৰা। ব্ৰিটিছসকল অহাৰ আগতে তেওঁলোকৰ কোনো লিখিত ইতিহাস নাছিল। তেওঁলোকৰ অতীত সংৰক্ষিত হৈ আছে কিংবদন্তি মৌখিক কথাসমূহ, পৰম্পৰাসমূহ আৰু লোকগীতসমূহৰ মাজত। তেওঁলোকৰ নিজৰ কাহিনী অনুসৰি গাৰোসকলৰ উৎপত্তি হৈছিল তিব্বতত। তিব্বতৰ থৰুৱা নামৰ এটা ঠাই আছিল। তাতেই গাৰো লোকসকলৰ উৎপত্তি হৈছিল বুলি লোকবিশ্বাস আছে। এবাৰ তেওঁলোক বাস কৰি থকা ঠাইখিনিত এক ভয়ংকৰ দুৰ্ভিক্ষই দেখা দিলে। তেতিয়া এই লোকসকলে জাপফা, জালিমফা, চুকফা, বংগীফা আৰু বিঞ্জিফাৰ নেতৃত্বত নিজ ঠাই এৰি অন্য ঠাইলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। গাৰো লোকসকলৰ লোকবিশ্বাস অনুসৰি তেওঁলোকে বিপদসংকুল হিমালয় আৰু 7খন নৈ অতিক্ৰম কৰি কোচবিহাৰ পাইছিলহি আৰু তাতেই তেওঁলোক কিছু বছৰ বাস কৰিলে। সেই সময়ৰ ধুবুৰী আৰু বিজনীৰ যিসকল ৰজাই শাসন কৰি আছিল, এই ৰজাসকলৰ লগত প্ৰায়েই সংঘৰ্ষ হৈছিল গাৰোসকলৰ। আৰু অৱশেষত ৰজা আব্ৰাছেনে বৰ্তমানৰ গোৱালপাৰাৰ হাব্ৰাঘাটত নিজৰ ঘাটি স্থাপন কৰে আৰু তেওঁ লগতে এই দাঁতিকাষৰীয়া যি অঞ্চলসমূহ আছিল সেই অঞ্চলসমূহো নিজৰ অধীনত আনিছিল। সময়ৰ লগে লগে এই লোকসকলৰ নিজৰ মাজতে কিছু বিভাজন হ'ল আৰু কিছুসংখ্যক লোক গাৰো পাহাৰলৈ আৰু এটা ঠাল বাংলাদেশৰ পিনে গতি কৰিলে। গাৰো লোকবিশ্বাসৰ আন এজন পূৰ্বপুৰুষ আছিল আবং নোগা। আবং নোগাৰ পত্নীৰ নাম আছিল চিলমে ডোকা। আবং নোগা এজন ক্ষমতাশালী নেতা আৰু যোদ্ধা আছিল। তেওঁ আৰু তেওঁৰ পত্নী চিলমে ডোকাৰ নেতৃত্বতেই গাৰো লোকৰ এটা দল ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা মেঘালয়ৰ গাৰো পাহাৰলৈ বুলি গৈছিল আৰু দুৰামা পাহাৰত বসতি স্থাপন কৰিছিল। তেওঁ তাত বহু বছৰ ধৰি শাসন কৰিছিল। আন এটা লোকবিশ্বাস অনুসৰি যি সময়ত তেওঁলোকে গাৰো পাহাৰত বসবাস কৰিব আৰম্ভ কৰিছিল, সেই সময়ত তেওঁলোকৰ যি পোহনীয়া জীৱ জন্তুসমূহ আছিল, এই জীৱ জন্তুসমূহৰ বেমাৰ হৈছিল। তেতিয়া আবং নোগাই সপোনত দেৱতাসকলক দেখিছিল আৰু দেৱতাসকলে তেওঁক এটা কমলা টেঙাৰ দৰে ফলৰ কথা কৈছিল, যি ফলৰ ৰস খোৱালে এই পোহনীয়া জীৱ জন্তুসমূহ বেমাৰ ভাল হ'ব বুলি কৈছিল আৰু এই ফলটো আছিল মেমাং নাৰং। এতিয়াও গাৰো লোকসকলৰ বাবে এই ফলৰ ধৰ্মীয় গুৰুত্ব উল্লেখযোগ্য। গাৰোসকলৰ নানান লোককথা আছে। তেওঁলোকৰ লোককথাৰ আন এক চৰিত্ৰ আছিল থিম্বুল। থিম্বুল হৈছে গভীৰ অৰণ্যত বাস কৰা এটা অশৰীৰী আত্মা। মানুহবোৰে কোৱা মতে থিম্বুলে বনাঞ্চলক সুৰক্ষা কৰে আৰু তেওঁলোকৰ সুখ দুখত প্ৰভাৱ পেলায়। থিম্বুলে মানুহক পথ দেখুৱায়। গাৰো লোকবিশ্বাস অনুসৰি থিম্বুলে তেওঁলোকৰ জীৱনৰ অপ্ৰত্যাশিত ঘটনাসমূহ সৃষ্টি কৰে আৰু তেওঁলোকক প্ৰকৃতিৰ প্ৰতি সন্মান আৰু সচেতনতাৰে থাকিবলৈ উৎসাহিত কৰে। গাৰোসকলৰ প্ৰাচীন ইতিহাসত আভ্যন্তৰীণ যুদ্ধ আৰু ৰক্তপাতৰ ঘটনা বেছি আছিল। গাঁওসমূহৰ মাজত আৰু চুবুৰীয়া নকমা বা মুখিয়ালসকলৰ মাজত প্ৰায়েই সংঘৰ্ষ হৈছিল। মধ্যযুগীয় সময়ছোৱাত গাৰোসকল ৰংপুৰ আৰু মৈমনসিংহৰ যি জমিদাৰসকল আছিল, এই জমিদাৰসকলৰ সৈতেও সংঘৰ্ষত লিপ্ত হৈছিল। এই সংঘৰ্ষবোৰে তেওঁলোকৰ জীৱনত প্ৰভাৱিত কৰিছিল। গাৰো জনগোষ্ঠী আৰু আহোমসকলৰ মাজতো সংঘৰ্ষ হৈছিল। ৰুদ্ৰসিংহৰ সময়ত আহোমসকলে গাৰো পাহাৰৰ অঞ্চলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু গাৰোসকলে পৰাক্ৰমেৰে ৰুদ্ৰসিংহৰ আক্ৰমণ ৰোধ কৰিছিল আৰু নিজৰ স্বাধীনতা ৰক্ষা কৰিছিল। কোচ ৰাজবংশৰ সৈতেও গাৰো লোকসকলৰ সংঘৰ্ষৰ কথা জনা যায়, কিন্তু তেওঁলোকৰ মাজত ব্যৱসায়িক সম্পৰ্ক আছিল। ব্ৰিটিছসকলৰ সৈতে গাৰোসকলৰ সম্পৰ্ক 19শ শতিকাৰ শেষৰ ফালে আৰম্ভ হৈছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগৰ দিৱানী পোৱাৰ পিছত গাৰো পাহাৰৰ সীমান্তত থকা জমিদাৰীসমূহ তেওঁলোকৰ নিয়ন্ত্ৰণলৈ আহিছিল।
জমিদাৰসকলে গাৰোসকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু শেষত ব্ৰিটিছসকলে গাৰো পাহাৰক 1873 চনত নিজৰ অধীনলৈ আনিছিল। কেপ্টেইন উইলিয়ামছন আছিল গাৰো পাহাৰৰ প্ৰথম ডেপুটি কমিশ্যনাৰ। মেঘালয়ৰ সেউজীয়া পাহাৰত গাৰো জনগোষ্ঠীটোৱে মুক্তভাৱে বাস কৰিছিল। তেওঁলোকৰ জীৱন অৰণ্য, নদী আৰু পৰ্বতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। শতিকাজুৰি তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ ভূমিত বিকশিত হৈছিল আৰু বাহ্যিক সাহসৰ পৰা এটা উৎকট অৱস্থাত। কিন্তু তেওঁলোকৰ শান্তিপূৰ্ণ অস্তিত্বক এটা শক্তিয়ে প্ৰত্যাহ্বান জনাবলৈ ধৰিলে, দূৰৰ পৰা অহা ব্ৰিটিছ সাম্ৰাজ্যই। ব্ৰিটিছসকলে কৌশলগত কাৰণত গাৰো পাহাৰক লক্ষ্য কৰিছিল। প্ৰথম ইংৰাজ-বৰ্মীয় যুদ্ধৰ পিছত তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাক সুৰমা উপত্যকাৰ সৈতে সংযোগ কৰিবলৈ এটা পথ নিৰ্মাণ কৰিব বিচাৰিছিল, আৰু এই পথটো গাৰো পাহাৰৰ মাজেৰে যাব। এই পৰিকল্পনাই কেৱল বাণিজ্য বা সৈন্য চলাচল কৰাৰ বাবেই নহয়, ই গাৰো পাহাৰকো তেওঁলোকৰ অধীনত আনিবৰ বাবে এটা বিশেষ চেষ্টা আছিল। গাৰোসকলৰ আটাইতকৈ উল্লেখযোগ্য নেতাসমূহৰ ভিতৰত আছিল টুগান চাংমা। তেওঁ এজন সাহসী আৰু চতুৰ যোদ্ধা আছিল। তেওঁ জানিছিল এই পৰিৱৰ্তনসমূহে যে তেওঁলোকৰ জীৱনশৈলীৰ বিনাশ আনিব, আৰু তেওঁ তেওঁৰ নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল। 1864 চনত গাৰো পাহাৰক ব্ৰিটিছে নিয়ন্ত্ৰণ কৰিবলৈ লেফটেনেণ্ট WJ উইলিয়ামছনক গাৰো পাহাৰৰ সহকাৰী কমিশ্যনাৰ হিচাপে নিযুক্তি দিয়ে। যদিও তেওঁলোকে কিছুমান অঞ্চল দখল কৰিবলৈ সক্ষম হৈছিল, বহু আভ্যন্তৰীণ গাঁওবোৰ স্বাধীন হৈয়ে থাকিল। 1872 চনলৈকে ব্ৰিটিছসকলে চৰম ব্যৱস্থা গ্ৰহণ কৰি সমগ্ৰ গাৰো পাহাৰ দখল কৰিবলৈ সিদ্ধান্ত ল'লে। এই সিদ্ধান্তই গাৰো লোকসকল আৰু ব্ৰিটিছ সৈন্যবাহিনীৰ মাজত এক তীব্ৰ সংঘৰ্ষৰ সূচনা কৰিছিল। টুগান চাংমা এক অসীম সাহস আৰু জ্ঞানৰ ব্যক্তি আছিল। তেওঁ তেওঁলোকৰ লোকসমূহক সংগঠিত কৰিলে। তেওঁ পাহাৰ আৰু সমভূমিৰ গাৰো গাঁৱলীয়াসকলক একত্ৰিত কৰিলে আৰু ব্ৰিটিছ সৈন্যবাহিনীৰ সৈতে পোনপটীয়া সংঘৰ্ষৰ বাবে প্ৰস্তুত কৰিলে। ধনু, দুইধাৰী তৰোৱাল, ঢালৰ দৰে পৰম্পৰাগত অস্ত্ৰ শস্ত্ৰে সজ্জিত হৈ গাৰো যোদ্ধাসকলে তেওঁলোকৰ ভূমি ৰক্ষা কৰিবলৈ সাজু হৈ ৰ'ল। তেওঁলোকে ব্ৰিটিছৰ আগত মূৰ নোদোৱাবলৈ দৃঢ় প্ৰতিজ্ঞ আছিল। এটা শীতল ৰাতি আন্ধাৰৰ আৱৰণত টুগানে এদল গাৰো যোদ্ধাক ৰংৰেংগিৰিৰ ওচৰৰ চিজ বিব্ৰাৰ ফালে লৈ গ'ল। ব্ৰিটিছ সৈন্যবাহিনীয়ে এই আগন্তুক আক্ৰমণৰ কথা গম পোৱা নাছিল আৰু তেওঁলোক গভীৰ নিদ্ৰাত আছিল। গাৰো যোদ্ধাসকলে নীৰৱে আগবাঢ়িল। তেওঁলোকৰ হৃদয় সংকল্পৰে পৰিপূৰ্ণ হৈ আছিল। যেতিয়া তেওঁলোক শত্ৰু শিবিৰৰ ওচৰ চাপিল, এটা ব্ৰিটিছ আৰক্ষীয়ে তেওঁলোকক দেখিছিল আৰু সতৰ্ক কৰি দিবৰ সময়তেই গাৰো যোদ্ধাসকলে তেওঁক মাৰি পেলালে। তাৰ পিছত এটা তীব্ৰ আৰু বিশৃংখল যুদ্ধ আৰম্ভ হ'ল। গাৰো যোদ্ধাসকলে যদিও উন্নত অস্ত্ৰ শস্ত্ৰৰ অভাৱ আছিল, তেওঁলোক আছিল কিন্তু ভয়ংকৰ যোদ্ধা। ব্ৰিটিছ সৈন্যসকল নিদ্ৰাৰ পৰা জাগি উঠিল আৰু গুলীবৰ্ষণ কৰি প্ৰতিহত কৰিব ধৰিলে। কিন্তু গাৰো যোদ্ধাসকলে তেওঁলোকৰ স্থান দৃঢ়ভাৱে ধৰি ৰাখিছিল। যুদ্ধটো ৰাতিপুৱালৈকে চলিল। যদিও গাৰো যোদ্ধাসকলে বীৰত্বপূৰ্ণভাৱে যুঁজিছিল, ব্ৰিটিছসকলে শেষত উন্নত অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা তেওঁলোকক পৰাস্ত কৰিলে। টুগান চাংমাৰ এই যুদ্ধতেই মৃত্যু হ'ল। তেওঁৰ সাহস আৰু নেতৃত্বই ভৱিষ্যতৰ গাৰো লোকসকলক ঔপনিৱেশিক অত্যাচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ অনুপ্ৰাণিত কৰিলে। এই প্ৰতিবাদ টুগানৰ সৈতে শেষ হোৱা নাছিল। 19 শতিকাৰ শেষৰ পিনে আন এজন নেতাৰ আৱিৰ্ভাৱ হৈছিল, সোণাৰাম আৰ চাংমা। সোণাৰামে সদায় অত্যাচাৰ আৰু উৎপীড়নৰ বিৰোধিতা কৰিছিল। সেই সময়ত ব্ৰিটিছ চৰকাৰে সাধাৰণ লোকসকলক বিনা মজুৰিৰে কাম কৰাইছিল, অৰ্থাৎ কাম কৰাৰ বিনিময়ত কোনো ধন দিয়া নাছিল। তাৰোপৰি গাৰো পাহাৰত তেওঁলোকে জুম খেতিও বন্ধ কৰি দিছিল। এই কঠোৰ নীতিসমূহ তেওঁ সহ্য কৰিব পৰা নাছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ নেতৃত্ব দিছিল। টুগান চাংমা আৰু সোণাৰাম আৰ চাংমাৰ কাহিনী হৈছে সাহস, সহনশীলতা আৰু ঐক্যৰ কাহিনী। ইয়াৰ দ্বাৰা গাৰো লোকসকলৰ অদম্য মনোবলৰ প্ৰমাণ হয়, যিসকলে তেওঁলোকৰ ভূমি, সংস্কৃতি আৰু স্বাধীনতা ৰক্ষা কৰিবলৈ অক্লান্তভাৱে সংগ্ৰাম কৰিছিল। তেওঁলোকৰ উত্তৰাধিকাৰ আজিও জীয়াই আছে, যিয়ে প্ৰজন্মক ন্যায় আৰু ক্ষমতাৰ বাবে থিয় দিবলৈ অনুপ্ৰাণিত কৰে। গাৰো সমাজ এক মাতৃতাত্ত্বিক সমাজ, অৰ্থাৎ ধন সম্পত্তি আৰু পৰম্পৰা মাকৰ পক্ষৰ পৰা আহে। পুৰুষসকলে মহিলাৰ মাতৃগৃহতেই বাস কৰে। আমাৰ ইয়াত যেনেদৰে বিয়া পতাৰ পিছত ছোৱালীজনীক ল'ৰাটোৱে নিজৰ ঘৰলৈ লৈ আনে, ইয়াত তাৰ ওলোটা। গাৰো সমাজত বিয়াৰ পিছত ল'ৰাজন ছোৱালীৰ ঘৰলৈকে যায়। গাৰো জনগোষ্ঠীৰ পৰম্পৰাগত পোচাকসমূহৰ ভিতৰত দাগাবান্দা, দাগখানি, চুনি আদিও উল্লেখযোগ্য। মহিলাসকলে এই পোচাকসমূহ পৰিধান কৰে। আকৌ গাৰো জনগোষ্ঠীৰ পুৰুষসকলৰ পোচাক হ'ল কটিপ। তাৰোপৰি বিভিন্ন আ অলংকাৰো এই জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে। ৰিপক, জেকচেন, পেণ্টা আদি বিভিন্ন ধৰণৰ অলংকাৰ এওঁলোকৰ দেখা পোৱা যায়। গাৰো জনগোষ্ঠীৰ লোকসকল মূলতঃ সাংসাৰিক ধৰ্ম পালন কৰিছিল, য'ত তেওঁলোকে সূৰ্য দেৱতা সজলঙৰ পূজা কৰিছিল। পিছত বহুতো গাৰো লোক খ্ৰীষ্টান ধৰ্মলৈ পৰিৱৰ্তিত হয়।
আচলতে স্বাধীনচিতীয়া মনৰ গাৰো লোকসকলক ব্ৰিটিছ চৰকাৰে নিজৰ অধীনত আনিছিল যদিও তেওঁলোকৰ মনৰ পৰা স্বাধীনতাৰ আশা আঁতৰাব পৰা নাছিল। ব্ৰিটিছ চৰকাৰে বুজি উঠিছিল যে দমনমূলক নীতিৰে তেওঁলোকে গাৰোসকলক বশ কৰিব নোৱাৰে। সেয়ে মিছনাৰীসকলৰ দ্বাৰা প্ৰচাৰ কৰিছিল। মিছনাৰীসকলে উপাসনালয়, বিদ্যালয় আৰু বিভিন্ন সামাজিক অনুষ্ঠানসমূহ স্থাপন কৰি গাৰো পাহাৰৰ সামাজিক পৰিৱৰ্তনত এক বিশেষ অৰিহণা যোগাইছিল। গাৰোসকলৰ জাতীয় উৎসৱ ৱাংগালা ফেষ্টিভেল বা ৱাংগালা উৎসৱ। এই উৎসৱ তেওঁলোকে শস্য চপোৱাৰ সময়ত পালন কৰে, য'ত সূৰ্য দেৱতাক পূজা কৰা হয়। তাৰোপৰি গাৰো বীৰ যোদ্ধাসকলক স্মৰণ কৰিও তেওঁলোকে দেন বিলচিয়া উৎসৱ উদযাপন কৰে। গাৰোসকলে নতুন বছৰৰ আৰম্ভণিতে ৰংচু গালা নামৰ উৎসৱটো উদযাপন কৰে। বৰ্তমান গাৰো পাহাৰ পূব গাৰো পাহাৰ, পশ্চিম গাৰো পাহাৰ, দক্ষিণ গাৰো পাহাৰ, উত্তৰ গাৰো পাহাৰ আৰু দক্ষিণ পশ্চিম গাৰো পাহাৰ এই 5খন জিলাত বিভক্ত। তেওঁলোকৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰা আজিও জীয়াই আছে। গাৰো জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতিয়ে তেওঁলোকৰ সাহস, সহিষ্ণুতা আৰু সম্প্ৰীতিৰ পৰিচয় দিয়ে। তেওঁলোকৰ কাহিনী আমাক শিকায় যে ইতিহাস কেৱল যুদ্ধ আৰু সংঘৰ্ষ নহয়, ইয়াৰ মাজত এটা জনগোষ্ঠীৰ জীৱন, সংস্কৃতি আৰু স্বপ্নও সোমাই থাকে। গাৰো জনগোষ্ঠীৰ এই সমৃদ্ধিশালী ইতিহাস আৰু সংস্কৃতিয়ে আমাক তেওঁলোকৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৌতূহলৰ সৃষ্টি কৰে। আজিলৈ ইমানখিনিয়ে আছিল। পুনৰ লগ পাম এটা নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।